গণপতি বাপ্পা মৰিয়া। এইবাৰ গণপতি পূজা আমাৰ ঘৰতো সৰুকৈ মই অলপ দিলোঁ। মই আচলতে 6 তাৰিখে আবেলিয়ে দিলোঁ, কাৰণ 7 তাৰিখে মোৰ অফিচ আছিলে, যিহেতু মই নোৱাৰিলোঁ হয়। সেইটো কাৰণে 6 তাৰিখে মই আবেলি অফিচৰ পৰা আহোঁতেই সোমালোঁ টেষ্টি ট্ৰিট। তাত সোমাই দেখিছোঁ ইমানেই ডাঙৰ মোদক এটা বনাই থৈছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু ভেৰাইটিজ অফ মোদক, মানে মই ইমান মোদক আছে বুলি মই ভবাই নাছিলোঁ। মই যে চিম্পল ভাবিলোঁ অলপ মিঠাই দিম মানে। তো গৈ দেখিছোঁ মানে ইমানেই মোদক, ভেৰিয়াছ টাইপছ অফ মোদক, মানে নাৰিয়েল মোদক, আটাৰ মোদক, দিলখুশ মোদক, মুগডাল মোদক, চকলেট মোদক, কাজু মোদক, মেৱা মোদক, বহুত মোদক আছিলে তাত। তো মই যিটো মোৰ মন গ'ল মই তাৰপৰা আনিলোঁ এটা এটাকৈ। আৰু লগত ইমানেই মিঠাই আছিলে, ডিচাইড কৰিব পৰা নাছিলোঁ কি লওঁ। পাছত মনত পৰিলে যে গানু বাবাকতো লাড্ডু ভাল পায়, তো সেইটো কাৰণে তেওঁৰ কাৰণে, আৰু মোৰ লাড্ডু গোপালটো আছেই ঘৰত, মতিচুৰ লাড্ডু ল'লোঁ। আৰু সেই মিঠাই চাওঁতে চাওঁতে ফটকৈ চকুত পৰিলে এই থালিখন। এইটো হ'ল 56 ভোগ থালি, স্পেচিয়েল মোদক থালি। 56 টাইপছ অফ মোদক আছে ইয়াত। ইমান ধুনীয়া দেখিবলৈ, মানে সেইটো কাৰণে ভাবিলোঁ আপোনালোকক দেখাম বুলি মই ভিডিঅ' কৰি আনিলোঁ। আৰু ঘৰত আহি অলপ মই খুব এটা ভালকৈ মই নোৱাৰোঁ, কিন্তু মনৰ পৰা মই যিটো পাৰিলোঁ, যেনেকুৱা পাৰিলোঁ, আহি কিনে গানু বাবাক গা ধুৱাই মেলি, তাৰপাছত অলপ ধুনীয়াকৈ জেগাটো সজাই মেলি অলপ গানু বাবাক অকণমান প্ৰসাদ আগবঢ়াই দিলোঁ। আৰু সেইদিনা মোৰ বাচ্ছা দুটাও বিৰাট মানে একদম হেপ্পী আছিলে, কাৰণ গানু বাবা আহিছে ঘৰত। আৰু এইটো হ'ল মোৰ লাড্ডু গোপাল। লাড্ডু গোপালকো এটা ধুনীয়া এটা ড্ৰেছ পিন্ধাই মেলি অলপ বহালোঁ। আৰু এয়া হ'ল আবেলি অলপ পূজা অৰ্চনা দিলোঁ। তো কেনেকুৱা লাগিলে ক'ব, জনাব। আৰু আজিলৈ ইমানেই, লগ পাম নেক্সট ভিডিঅ'ত, বাই।